নমস্কাৰ কিছুমান কটন কেঁচাপাতৰ কাপোৰ আনিছো সেইটো ডিজাইন আচলতে আপোনালোকৰ পছন্দৰ ডিজাইন সেইটো বনাই থকা হৈছে এনেকুৱা ডিজাইন কটন কেঁচাপাত বৰ ধুনীয়া হয় কাপোৰটো আপোনালোকে এনেকৈ মেলি দিবও গম পাব খুব ভাল কোৱালিটিৰ কটন কেঁচাপাত হয় এয়া চাব চিলভাৰ কালাৰ গুণাৰ কাম কৰা আছে ঘন ঘন বুটা আৰু এই ধৰণৰ হ'ব চাব আঁচলটো এনেকে আগতে আমি বনাওতে অলপ ডাঙৰ বনাইছিলো এতিয়া অলপ আঁচলটো সৰু কৰি দিছো আৰু মেখেলাখন কিন্তু যিহেতু অকমান ট্ৰেন্ডত হেভি চলিছে সেই গতিকে অকমান হেভিকে বনোৱা হৈছে মেখেলাখন চাব এনেকে অকমান ডাঙৰকে এই ধৰণৰ কিন্তু চিলভাৰ কালাৰ গুণাৰ কাম কৰা আছে আৰু কটন কেঁচাপাত বেছ কোৱালিটিৰ হয় আপোনালোকে আচলতে হাতত পৰিলেও গম পাব এইটো ব্লাউজৰ কাপোৰ হয় ব্লাউজৰ হাতত ডাঙৰকে কৰি দিয়া হৈছে এযোৰ ৰঙা আৰু ৰঙাত আৰু এযোৰ দেখো এযোৰ আপোনাৰ ঘিচাৰ কাম এযোৰ ঘিচাৰ কাম হয় এযোৰ ৰেডি কৰি হল বুলি ভাবিলো হোৱা নাই আচলতে এনেকা হ'ব কস বুটা থাকিব গোটেই কাপোৰযোৰতে এনেকে এযোৰ চাব এই ধৰণৰ হাতৰ মেলি দেখুৱালহে গম পাব এখন চাদৰ ডাঙৰকে গছ বুটা আছে আৰু ঘিচাৰ কাম কৰা ধুনীয়া কাপোৰ এই ধৰণৰ আঁচলটো এনেকুৱা আৰু এখন মেখেলা চাব এযোৰ বৰ ভাল কোৱালিটিৰ আপোনাৰ কটন কেঁচাপাত হয় আৰু এইকেইটা পাৰি সৰু সৰুকে আৰু এইটো ব্লাউজ আৰু দুযোৰ কাপোৰ ৰঙাতে অনা হ'ল যদিও এযোৰ অকমান আপোনাৰ গ্ৰীনত কাপোৰ এযোৰ আনিছো এইটো গ্ৰীনো বৰ ধুনীয়া লগা গ্ৰীন হয় চাব এযোৰো ধুনীয়া এযোৰ ঘিচাৰ কাম কৰা ধুনীয়া কটন কেঁচাপাত হয় চাদৰ আঁচল এই ধৰণৰ আৰু এখন মেখেলা এয়া চাব ওপৰলৈকে কৰি দিয়া আছে সেইটো ব্লাউজ কটন কেঁচাপাত হয় একদম ভাল কোৱালিটিৰ কটন কেঁচাপাত আপোনালোকৰ যিযোৰে পছন্দ হয় ল'ব পাৰিব ডিটিডিসি দ্বাৰা আমি আপোনালোকৰ ওচৰলৈ আচলতে পঠাম প্ৰায় আচলতে প্ৰশ্ন সোধে কিহত দিব আমি ডিটিডিসি বুলিও নহয় আচলতে বেলেগ বেলেগ আজিকালি বহুত কুৰিয়াৰ আছে যতে মানে আপোনালোকৰ কিছু জায়গাত ডিটিডিসি নাযায় তেনেকুৱা জায়গাটো আমি বেলেগ কুৰিয়াৰৰ দ্বাৰা আপোনালোকৰ কাপোৰ পঠাই আছো নমস্কাৰ